স্টেপিং ষ্টোনছ ডান্স একাডেমীৰ 11 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নোমল মমিন। 2014 চনত আৰম্ভ কৰা হৈছিল স্টেপিং ষ্টোনছ ডান্স একাডেমী। নৃত্য পৰিচালক পল্লৱী ইংটিপিৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল একাডেমীখন। জানিব পৰা অনুসৰি প্ৰশিক্ষণ লোৱা বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিছে প্ৰতিষ্ঠানখনৰ নাম। আজি বোকাজানৰ কাৰ্বি ক্লাবত একাডেমীখনত 11 বছৰীয়া বৰ্ষপূৰ্তি আয়োজন কৰা হয়। বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডক্টৰ নোমল মমিন, বোকাজান বিলাতী মাটি কাৰখানাৰ মহাপ্ৰবন্ধক ৰবীন্দ্ৰ কুমাৰ সৰোজৰ উপৰিও ভালেকেইজন ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। 11 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষাৰ্থীসকলে নৃত্যৰে উপস্থিত অতিথিসকলক আমোদ দিয়াৰ লগতে কেক কাটি আনন্দ কৰে। বহুত ভাল চাওঁতে চাওঁতে কেনেকৈ 11 বছৰ পাৰ হৈ গ'ল গমেই নাপালোঁ। 2014 চনৰ 1 এপ্ৰিল তাৰিখে ক্লাছটো ষ্টাৰ্ট কৰা হৈছিলে। আজি আপোনাৰ 11 বছৰ কমপ্লিট হৈছে। জাৰ্ণিটো বহুত বেছি ইজিও নহয়, বহুত বেছি টাফো নহয়, মানে চলি আছিলে। কিন্তু আজি মানে 11 বছৰৰ যোনটো আজি চেলিব্ৰেশ্যন, তাত আজি নভবাকৈ বহুত মানে বিশেষ বিশেষ ব্যক্তি আহি পিনি অনুষ্ঠানটোত জড়িত হ'ল। সেইবাবে মই বহুত সুখী আজি। বাকী আৰু প্ৰথম মোৰ জাৰ্ণিটো মানে কি আছিলে, মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, কলেজত পঢ়ি থাকোঁতে যেতিয়া ঘৰলৈ আহিছিলোঁ, ওচৰ চুবুৰীয়া যিমান ভাইটি ভণ্টিবিলাক আছিল সকলোৱে আহি পিনি ডান্স শিকিবলৈ আহিছিলে। যিহেতু মই 3 বছৰ বয়সৰ পৰা ডান্স কৰিছোঁ, নৃত্যত জড়িত আছিলোঁ। সেইবাবে তেনেকৈ কৰোঁতে ওচৰৰে যিবিলাক আমাৰ গাঁওবুঢ়া আছিলে, বাবুৰাম বে আংকল, তেওঁ এতিয়া বৰ্তমান নাই বাৰু। তেওঁ প্ৰথম মানে ষ্টেপটো লোৱাইছিলে যে কাৰ্বি ক্লাবটো আছে যিহেতু সৰুকৈ ইয়াতে আছে, তুমি ইয়াতে প্ৰথম ষ্টাৰ্ট কৰা। তেনে ক্ষেত্ৰত মানে তেওঁ ক্লাবটো দিছিলে। মই জাষ্ট জাৰ্ণিটো ভবা নাছিলোঁ, মানে পাৰ্মানেণ্টলি মানে হৈ যাব বুলি গম পোৱা নাছিলোঁ। আৰম্ভ কৰোঁতে আজি গোটেই বস্তুটো প্ৰফেচনেলি মানে ষ্টাৰ্ট হৈ গ'ল। আৰু মটিভেশ্যন অভিয়াছলি মা দেউতা, মানে আজিলৈকে নিজৰ মা দেউতাক কেতিয়াও থেংক ইউ কোৱা নাযায়, বাট আজি মই এইটো অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ চেনেলতে মই মা দেউতাক মই বহুত বেছি ধন্যবাদ জনাইছোঁ। সৰুৰ পৰা তেওঁলোকে এনকাৰেজ কৰি আহিছে। যিমান আজি মই যিখিনি পৰ্যায় পাইছোঁহি অকল মা দেউতাৰ কাৰণে বহুত বেছি। যিহেতু চাওক, মানে মোৰ আজিও আছে, মোৰ চবতকৈ পুৰণা ষ্টুডেণ্ট, ফাৰ্ষ্ট ষ্টুডেণ্ট বুলি ক'বলৈ এতিয়াও আছে। মোৰ দীপ আছে, হানচুজা। প্ৰথম যোনদিনাখন ডান্স স্কুল মানে মই ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়াৰ পৰা আজিলৈকে জাৰ্ণিটোত মোৰ লগত আছে। আৰু মই ষ্টুডেণ্টৰ পৰা ইমানখিনি পাইছোঁ যেতিয়া মই সুখী কেনেকৈ নহ'ম আৰু। মানে এতিয়া মই ভাবিছোঁ আৰু আমি আপোনাৰ ধৰক ৰিয়েলিটি শ্ব' হওক, মানে ৰিয়েলিটি শ্ব'ত এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। ডান্সটো কি হৈছে, মই কেতিয়াও মানে বিজনেছ বা বেচা বুলি ভবা নাছিলোঁ, সদায় মনৰ পৰা কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ। বাট এতিয়া দেখিছোঁ কম্পিটিশ্যনটো টাফ হৈ আহিছে দিনে দিনে। তো আমিও সেই কম্পিটিশ্যনত পূৰা ট্ৰাই কৰিবলৈ বিচাৰিছোঁ। আৰু নেক্সট যাতে আমি টিভি চেনেলত বা য'তেই হওক আমি তাত মানে ট্ৰাইটো দি পিনি আমি উপনীত হ'ম বুলি ভাবিছোঁ, ছাকচেছ কৰিম বুলি ভাবিছোঁ। আৰু বোকাজানৰ পৰা সঞ্জীৱ গগৈৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।